মাছ বইল হৈ আছে হয় না কি সিস্টেমত বনোৱা হৈছে এটো ধৰিলে প্ৰথমতে ধুলো হা আমাৰ মাছ বইল হৈ আছে এফালে কি মাছ বুলি কয় এটো মুৱা মাছ এনেকে বইল হৈছে এটো বস্তুটো প্ৰথমতে পানী গৰম কৰা হৈছে তাৰ পিছত নিমখ দি দিলো নিমখ তাৰ পিছত পাতা লেতেৰা বস্তুটো পেলাই দিলো নিমখ দি মানে দুটা তা পানীটো পেলাই দিলো পেটু নহয় তা ইয়াটো পেটু নাই বসা অকল মুৱা মাছ এটো মুৱা মাছটো পেটু নাবাছিলে হয় না আৰু কি দিয়া হ'ব এতিয়া ৰসুন দি কেঁচা আদা অকণ পোৱান ভাল আছিলে আদা নাই আদাটো লৈ আনাটো ভাল আছিল ভোট জলকীয়া পোৱান তাৰ মজা আছিলে এটো কিমান টাইম এটো হেই কৰা হ'ব ধৰি লোৱা তোমাৰ পানী অকণ শুকুৱাই দিম আৰু মানে ধৰি লোৱা 15-20 মিনিট চৌকাটো ভাল লাগিছে এই আমাৰ জংঘলী মানুহ এনেকুৱাই জংঘলী মানুহ না হয় ঠিকে আছে আৰু টেঙামৰা পাতটো ক'ত দিয়া আমি পাহাৰৰ পৰা আনিছিলো পাহাৰৰ পৰা আৰু এটো কি কৰা হৈছে এই ৰসুন পিচি আছো ৰসুন আৰু আদা নাই ভোট জলকীয়া দিম ঠিক আছে সেইফালে নিনিবা টেষ্টি পুৰা হ'ব চাগে তুমি খাই চাবা দেখুৱালেহে খোৱালেহে খাব পাৰিম দেখুৱালে না খাই চাবা দি দিয়া সেইটো দি দিয়া দিম পটাপট দি দিয়া গৰম পানী অকণ পোৱা নাও পুৰা এয়া আমাৰ মুৱা মাছ বইল হৈ আছে আহি যাব আমাৰ ৰমেন ভাইটিয়ে বনাই আছে এই ৰসুন দি দিলে আদা অকণ দি দিয়া আকৌ আৰু জলকীয়া ক'ত জলকীয়া আহি আছে আৰু এইটো দি দিয়া ৰাইজক দেখুৱাব লাগিব ন কেনেকৈ মাছটো বনোৱা হৈছে চৌটো কিন্তু ভাল লাগিছে তেল থাকিও তেল নাই দেখিছা ন তেলটো দেখা দি তেল থাকিও তেল দিয়া নাই একদম বইল খাব বোলে আজি আমি নেতেলত বনাইছো এইটো কি এইটো দি দিলো এইটো কি বস্তু জংঘলী কি নাম কি এই জংঘলী পাত বুলি কয় জংঘলী পাত বুলি কয় নেকি মুৱা নহয় নুমুৱা টেঙা মুৱা পাত টেঙা মুৱা ঠিক আছে খালে মজা খাই টেষ্টি লাগিব আপোনালোকেও চাগে লেলতি পৰি গৈছে দেখি সকলোৱে ঠিক আছে আজিলৈ ইমানতে সামৰিছোঁ খোৱাটো অলপ দেখুৱাম বাৰু যদি সময় হয় সুবিধা